জিৰ' টিলেজ ফাৰ্মিঙৰ আজি হাৰ্ভেষ্টিং টাইম। তো আজি ভিডিঅ'টোত আপোনালোকক জনাম জিৰ' টিলেজৰ ৰিজাল্ট। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগলৈ এজোপাত কিমানমান ওলাইছে দেখুৱাই দিয়া। আগলৈ যোৱা। ইয়াত এইকেইটা সৰু আৰু আগলৈ এইখিনিত ওলাইছে ভালেমানকেইটা। তো আজি জিৰ' টিলেজ অফ হাৰ্ভেষ্টিং। ৱাও, কিমান ওলাইছে এজোপাত? হিচাপ কৰা, এজোপাত হিচাপ কৰা। 1 2 3 4 5 5টা 6 7। আৰে সৰু সৰু ঢেৰ আছে। আপোনালোকৰ ট্ৰেডিশ্যনেল খেতিত আলু পুতি কৰা খেতিখিনিত এনেদৰে আলু ওলায়নে? এবাৰ কমেণ্টৰ থ্ৰু জনাব। এয়া জিৰ' টিলেজ ফাৰ্মিং, এটা নতুন পদ্ধতিৰে কৰা খেতি। তো হাৰ্ভেষ্টিঙৰ টাইমত আপোনালোকৰ ৰিজাল্টবোৰ দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, ৰেণ্ডমলি উঠাই দিয়া হৈছে। এয়া চাওক, ইয়াত কিন্তু কম ওলাইছে। 1 2 3 4টা আৰু নাই, এইকেইটা সৰু 4টা। চাওকচোন, ইমান ধুনীয়াকৈ যদি মাটিৰ ওপৰতে জিৰ' টিলেজৰ থ্ৰু হয়, তো আমি ইমান বছৰে ট্ৰেডিশ্যনেল খেতি ইমান কষ্ট কৰি ইমান পইচা খৰচ কৰি আমি কৰি আছিলোঁ খেতিবোৰ। এইটো এটা নতুন পদ্ধতি জিৰ' টিলেজ। আপোনালোকে জিৰ' টিলেজৰ বিষয়ে জানিবলৈ হ'লে মোৰ ভিডিঅ' এটা দিয়া আছে। আমি ৰোৱা সময়খিনিত কেনেকৈ আমি মাটিবোৰ আৰম্ভৰ পৰা এণ্ডলৈকে কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ। তো এয়া হাৰ্ভেষ্টিং টাইম দেখিছে আপোনালোকৰ সন্মুখত। এয়া চাওক, আমি গছজোপা এই খেৰখিনি অঁতৰাই দিছোঁ, গছজোপাৰ পৰা আমি আলুখিনি উঠাই দিছোঁ। বাছ ইমানেই কষ্ট। আনৰ নিচিনাকৈ আমি মাটি খানি আমি উলিয়াই থকা নাই। জিৰ' টিলেজত আমি এনেদৰেই কৰা হয়। এয়া চাওক, মই আৰু এজোপা উলিয়াই দেখুৱাই দিছোঁ। এয়া চাওক, ইয়াতো ওলাইছে, সেয়া ওলাইছে চাওক, এইফালে চাওক ৰেণ্ডমলি উলিয়াইছে। আমি এইটো সজাই পৰা ভিডিঅ' বনোৱা নাই। আপোনালোকৰ মুখৰ আগত এইখিনি চাওক এনেদৰে আছে। আৰু যিকোনো এজোপাত এনেকৈ দাঙি দিয়াচোন। এয়া চাওক, সেইজোপাতে কেনেকৈ ওলাইছে। আগলৈ নাযাবা, তেনে আলু আছে তাত চাওক। এয়া চাওক, কিন্তু জিৰ' টিলেজৰ হাৰ্ভেষ্টিং ৰিজাল্ট। তো আপোনালোকে এনেদৰে খেতিটো কৰিব। আমি প্ৰিপাৰেশ্যনৰ ভিডিঅ' এটা দি থোৱা আছে মোৰ চেনেলতে, গগৈ হৰি ইউটিউব চেনেলতে। তো আপোনালোকে চাই মেলি ৰোৱা সময়খিনি আপোনালোকে গুৰুত্ব দি সেইখিনি কাম কৰিব। আমাৰ এটা প্ৰব্লেম হ'ল, কিছুমান আলু আপোনালোকে সেউজীয়া দেখিছে, এইটো সেউজীয়া হোৱা কাৰণটো কি? আমি যে নৰাখিনি দিছিলোঁ, নৰাখিনি দিয়াৰ সময়ত আমি ভালদৰে ঢকা হোৱা নহ'ল। মানে বস্তুটো ঢাকি দিলে মানে সেউজীয়া নহয়। আমি ঢাকিছোঁ যদিও কিছুমান জেগাত মানে থাকি গৈছিলে, সেইদৰে সেউজীয়া হৈ গৈছে। তো চাওক, আমি ৰেণ্ডমলি আমাৰ এইটো আপোনাৰ মুখৰ আগত আছে চাওক প্লটটো। আমি এনেদৰে এইখিনি চব জিৰ' টিলেজ কৰা আছে। এবিঘা কৰিছিলোঁ, সেইটো হ'ল গুটি আলু। আমি সেইখিনি হাৰ্ভেষ্টিং নাই কৰা বৰ্তমান, এইটো বোম্বাই হয়। এয়া চাওক, সৰু ল'ৰা এটাও এই শাৰীৰ পৰা হেৰি কৰিব পাৰে। কৰা চাওক, আমি এতিয়া হাজিৰা লগোৱা নাই, এইখিনি ঘৰৰ মানুহ এটাও এনেকৈ নৰাখিনি আঁতৰাই এই আলু খান্দিব পাৰে। সেইকাৰণে হাৰ্ভেষ্টিংটোত আমি পইচা খৰচ কৰিব লগীয়া হোৱা নাই। আমাৰ ইয়াত পোতাৰ সময়ত পোতাৰ খৰচাটো বাচিলে, হাল বোৱা সময়ত হাল বোৱা খৰচাটো বাচিছিলে। ৰোৱা সময়ত অকণমান কষ্ট হ'ল, কাৰণ কেলৈ নৰাবোৰ কাটি এই ওচৰৰ পাজৰৰ নৰাবোৰ কাটি আমি ইয়াত দিছিলোঁহি। আমাৰ এইটো প্লটৰ যিমানখিনি নৰা আছে চব আহি ইয়াতে পালেহি, দিয়া হ'ল। এইখিনি দিওঁতে অকণমান কষ্ট হ'ল। কষ্টখিনি কৰাৰ পিছত আজি ৰিজাল্টটো চাই বহুত ভাল লাগিছে। তো আপোনালোকেও জিৰ' টিলেজৰ বিষয়ে সৰু সুৰা কিছুমান কথা জানিব যদি বিচাৰে, তো আপোনালোকে এয়া চাওক, আমাৰ কণমানিয়ে খান্দিছে চাওক, কি ধুনীয়াকৈ চাওকচোন। একো কষ্ট নাই সিহঁতৰ কাৰণে, এইটো গেম হৈ গৈছে। আলু খানা এটা গেম হৈ গৈছে। আমি এতিয়া সিহঁতক কৰিব দিয়া নাই, কিন্তু সিহঁতি দেখি ভাল পায়। এয়া চাওক, এজোপাত ইমানখিনি থপাথপিকৈ ওলাইছে চাওক। সেয়া চাওক, এজোপাত বস্তুটো ভাল হ'লে মানে
কাম কৰি আমনি নালাগে। তো গাইজ আপোনালোকৰ জিৰ' টেৰেছৰ বিষয়ে আৰু কিবা কিবি সৰু সুৰা প্ৰশ্ন থাকিলে আপুনি কমেণ্টৰ থ্ৰু জনাব। আৰু এতিয়া যদি এই ভিডিঅ'টো আপোনালোকে চাই আমাৰ ইয়াত প্ৰেক্টিকেলি চাব বিচাৰে আহিব পাৰে। মগৰৈ গাঁৱত আছে, মগৰৈ গাঁৱৰ হৰিচন্দ্ৰ গগৈ মোৰ নাম। আপুনি যিকোনো এজন মানুহক সুধিলে হৰিহাটৰ ঘৰ কোনফালে বা হৰিহাটৰ এই জিৰ' টেৰেছ কৰা খেতিডোখৰ কোনফালে আপুনি চাবলৈ আহিম বুলি বিচাৰে তাত আহিব পাৰে। এইটো হাৰ্ভেষ্টিঙৰ প্ৰথম দোৱা মানে আমি আৰম্ভ কৰিছোঁ আৰু দুই তিনিদিন বা এসপ্তাহৰ ভিতৰত আমি এইখিনি ঘৰলৈ লৈ যাম। যদি এতিয়া প্ৰেক্টিকেলি আপুনি চাব বিচাৰে আহিব পাৰে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ভিডিঅ' থ্ৰু জনাব। তো আমি নতুন খেতি এটা যদি আমি কম খৰচত আমাৰ ভাল উৎপাদন হয় আমি তাকেই বিচাৰোঁ। বৰ্তমান মই কৰি আছোঁ, মোৰ পৰা আপোনালোকে শিকি আপোনালোকেও কৰক। তো আমি বাহিৰৰ আলু আগ্ৰা আলু বা বাংগালোৰ আলু খাই থকাতকৈ আমি নিজেই কৰি লওঁ বছৰটো আলু খেতিটো, তেতিয়া আমি আলু পইচাটো বচাব পাৰিম। আমাৰ ৰান্ধনি ঘৰত আলু নহ'লেতো কাহানিও সেই নচলেই। তেনেকৈ আমি সৰু সুৰা এখন ব্যঞ্জন বনালেও আলু দৰকাৰ হয়। তো আহক আপোনালোকে হেৰিটো চাই যাওক খেতিটো কেনেদৰে কৰিছিলোঁ। এয়া চকচোন লাগি আছে সৰু সুৰা। তো ভিডিঅ'টো ইমানেই, কিবা ইনফৰমেশ্যন লাগিলে আপোনালোকে জনাব। থেংক ইউ গাইজ। এই আছোঁ জিৰ' টেৰেছৰ পদ্ধতিটো। এইফালে নৰা আঁতৰাই গৈছে, সেইফালে আলু ওলাই গৈছে, আলু লৈ যোৱা, নৰা পেলাই গৈছে, আলু লৈ যোৱা জিৰ' টেৰেছ। আপোনাৰ শব্দটো উঠিছে, এইটো জিৰ' টেৰেছ দেখিছেনে? নৰাবোৰ আঁতৰাই দিছে, এইফালে ওলাই গৈছে আলু জিৰ' টেৰেছৰ। এইটো অৰ্গেনিক কৰা হৈছে বৰ্তমান, একো সাৰ নিদিয়াকৈ কৰা হৈছে, সেইকাৰণে প্ৰডাকশ্যনটো অকণমান কম পাইছোঁ। বৰ্তমান ইয়াত গোবৰ আৰু ব্ৰইলাৰ গোবৰ মিক্স কৰি দিয়া হৈছিলে, একো ৰাসায়নিক দিয়া হোৱা নাই। আপোনালোকে যদি অৰ্গেনিক আলু খাম বুলি ভাবিছে তো ভিডিঅ'টোৰ থ্ৰু আপোনালোকে কমেণ্ট কৰিব আৰু কণ্টেক্ট কৰিব চাহৰ আড্ডাৰ ল'ৰাজনেই মই। তো আপোনালোকে অৰ্গেনিক আলু খাবলৈ মন গ'লে এনেকৈ কণ্টেক্ট কৰিব। চাহৰ আড্ডালৈ গৈ ক'লেই হ'ব। মোৰ নিজৰ নগছাৰী চাহৰ আড্ডা নামত এখন ৰেষ্টুৰেণ্ট চলাই আছোঁ। আৰু ৰেষ্টুৰেণ্টত আলুৰ যিমানবোৰ হেৰি হ'ব আমি অৰ্গেনিক আলুৱে আপোনালোকক খুৱাম বুলি খেতিটো কৰা হৈছিল। থেংক ইউ গাইজ। এনেদৰে আলু বুটলা হৈছে।